গুৰু বাবাই সমস্ত এতিয়া মৈত্ৰীয়ে বিদুৰক কৈ আছে, হেৰা বিদুৰ, সেই বৈকুণ্ঠত কৃষ্ণৰ মন্দিৰ আছে এভাগ। এতিয়া বাবাই সমস্ত বৈকুণ্ঠ ক'ত আছে আমাক শাস্ত্ৰই প্ৰকাশ কৰিছে যদিও, 14 ভুৱনৰ বাহিৰত প্ৰকাশ কৰিছে যদিও, কিন্তু বৈকুণ্ঠ ধাম আমাৰ ইয়াতে হৈ আছে। এতিয়া এয়া হৈছে দ্বিতীয় বৈকুণ্ঠ। বৈ মানে নাইকিয়া, কুণ্ঠ মানে মায়া। যি ঠাইতেই মায়া নাই সেইখনেই হৈছে বৈকুণ্ঠ ধাম। আমাৰ ইয়াত বৈকুণ্ঠলৈ পৰিণত হৈ গৈছে এতিয়া দ্বিতীয় বৈকুণ্ঠ। আৰু ইয়াতে স্বৰ্গ আছে, ইয়াতে বোলে নৰক আছে। গতিকে বাবাই সমস্ত ভাগৱতৰ 11 স্কন্ধত প্ৰভু ভগৱন্ত কৃষ্ণই উদ্ধৱক সিদ্ধান্ত দিলে যে হেৰা উদ্ধৱ, ইয়াত নৰক আছে সংসাৰত। বোলে প্ৰভু ক'ত আছে? যে কামে কোধে অন্ধ যেবে কৰৈ পুৰুষক, মোক পাহৰিলে মিলে তেখনে নৰক। যে হেৰা উদ্ধৱ, কাম কোধত অন্ধ হৈ যেতিয়া এটা জীৱই মোক পাহৰি যাব, ইন্দ্ৰিয়ৰ সুখৰতহে কৰ্ম কৰি থাকিব, তেতিয়া সেই জীৱটোৱে এই সংসাৰতে নৰকৰ দৰ্শন হ'ব আৰু নৰকৰ যাতনা ভোগ কৰিবলগীয়া হ'ব। উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, ইয়াতে স্বৰ্গ আছে। বোলে প্ৰভু ক'ত আছে স্বৰ্গ? যে মোক চিত দিয়া যিটো সন্তোষ মিলয়, সেহি স্বৰ্গ সুখ সখী কহিলোঁ নিশ্চয়। যে হেৰা উদ্ধৱ, মোক চিত দি যিজনে মনত পৰম আনন্দ লাভ কৰিব, সেইজনে সেই সময়তে স্বৰ্গ সুখটো ইয়াতে লাভ কৰিব। উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, ইয়াত বৈকুণ্ঠ আছে। বোলে প্ৰভু ক'ত আছে বৈকুণ্ঠ? যে শ্ৰৱণ কীৰ্তন মোৰ কৰে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। যে হেৰা উদ্ধৱ, মোৰ একান্ত ভকতসকলে যি ঠাইতে মোৰ জন্ম কৰ্ম গুঞ্জক চৰিত্ৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভক্তি কৰি থাকিব, এই স্থানভাগে হৈছে দ্বিতীয় বৈকুণ্ঠ। সেইকাৰণে বাবাই সমস্ত আমি এতিয়া দ্বিতীয় বৈকুণ্ঠত আছোঁ। আৰু এই দ্বিতীয় বৈকুণ্ঠত থাকি পেলাই এক কৃষ্ণৰ কথাহে আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। যদি আমাৰ বাক্য দি আছোঁ আমি ইয়াত, কাইটো দি আছোঁ ইয়াত, দ্বিতীয় বৈকুণ্ঠত থাকি যদি মনটো আমাৰ সংসাৰৰ চিন্তাসমূহলৈ গুচি যায়, তেতিয়াহ'লে এই নিৰ্গুণ স্থানত থাকিলেও আপোনাৰ শৰীৰত পাপে পদাপন্ন কৰি দিব। সেইকাৰণে বাবাই সমস্ত আমি কায় বাক্য মন এক কৰিহে কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। আৰু যদি আমি কায় বাক্যটো ৰাখি পেলাই মনটো আমি ভ্ৰমৰাই লৈ ঘূৰি ফুৰোঁ সংসাৰৰ চিন্তাত, তেতিয়াহ'লে আমি নাম অপৰাধত পৰিম। আৰু সেয়া সনত কুমাৰে নাৰদক সিদ্ধান্ত দিছিল, হেৰা নাৰদ, নামক কীৰ্তন কৰন্তে আনে, আন মন কৰি নুশুনে কাণে, অধক যায় সিও হৈব কলা, বাইবেক কাণত তপত খলা। যে হেৰা নাৰদ, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি থকাৰ সময়ত যদি কাইটো দিয়ে, বাক্যটো দিয়ে, মনটো যদি সংসাৰৰ চিন্তালৈ মানে ঘূৰি ফুৰে, তেতিয়াহ'লে সেইজন লোকে বোলে এটা সময়ত যায় যমৰ কিংকৰসকলৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে বাবাই সমস্ত এই নিৰ্গুণ স্থানত দ্বিতীয় বৈকুণ্ঠত থাকি একমাত্ৰ সেই নিৰ্গুণ পৰম ব্ৰহ্ম কৃষ্ণ কথাহে আমি চিন্তন কৰি থাকিব লাগিব। আৰু ইয়াত আমাক প্ৰকাশ কৰিলে যে সেই বৈকুণ্ঠত কৃষ্ণৰ মন্দিৰ এভাগ আছে। যদিও বাবাই সমস্ত আমি ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি থকাৰ সেই স্থানভাগক দ্বিতীয় বৈকুণ্ঠ বুলি প্ৰকাশ কৰি আছোঁ, ভগৱন্তই সিদ্ধান্ত দি আছে, কিন্তু আৰু এখন বৈকুণ্ঠ বোলে 14 ভুৱনৰ বাহিৰত আছে। সেইখন একান্ত ভকতৰ কাৰণে ভগৱন্তই নিৰ্মাণ কৰি থৈ গৈছে। আৰু এয়া ভাগৱতৰ 2 স্কন্ধত ব্ৰহ্মাই নাৰদক কৈছিল, হেৰা নাৰদ, মায়াৰ স্বজনাইটো ব্ৰহ্মাণ্ড যতেক, সমস্তে বিনাশী মই কহিলোঁ প্ৰত্যেক। ব্ৰহ্মাণ্ডৰ বাসখিটো কৃষ্ণৰ নগৰ,
কদাচিতো নহিনাশ জানা মনিবৰ প্ৰপঞ্চ ভিতৰে নহৈকে সিটো স্থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। যে ব্ৰহ্মাই নাৰদক ক'লে, হেৰা নাৰদ, এয়া ব্ৰহ্মাণ্ড হ'ল 14 ভুৱন হ'ল মায়াৰ দ্বাৰা স্বজন কৰা ভগৱন্তই, কিন্তু এই 14 ভুৱনৰ বাহিৰত এখন বৈকুণ্ঠ ভগৱন্তই নিৰ্মাণ কৰি থৈ গৈছে। কাৰ কাৰণে নিৰ্মাণ কৰিলে? তেওঁৰ একান্ত ভকতৰ কাৰণে নিৰ্মাণ কৰিলে। আৰু যিসকলে সেই বৈকুণ্ঠত পদাৰ্পণ কৰিব সেইসকলে কেতিয়াও জন্ম মৃত্যুৰ চক্ৰটোত পৰি থাকিব নেলাগে। গতিকে বাবাই সমস্ত আমি যদিও বৈকুণ্ঠৰ সুখটো ইয়াতে লৈ আছোঁ, তথাপিতো কিন্তু সেই বৈকুণ্ঠলৈ যাবলৈ কিন্তু আমি চেষ্টা অভ্যাস কৰিব লাগিব ভক্তিৰ জৰিয়তে। আৰু এয়া মৈত্ৰেয়ী বিদুৰক কৈছে, হেৰা বিদুৰ, যে সেই বৈকুণ্ঠত যিমান নাৰী আছে, কৃষ্ণৰ ভকত আছে, এইসকলে একমাত্ৰ কৃষ্ণৰ গুণজক চৰিত্ৰহে শ্ৰৱণ কীৰ্তন কৰি আছে। যিসকল নাৰী আছে সেই নাৰীসকল লক্ষ্মীৰ দৰে ৰূপ সৌন্দৰ্য আছে, ভকতসকলৰ ৰূপ সৌন্দৰ্য আছে, কিন্তু ভকতসকলে সেই নাৰীসকলক দেখি পেলাই কোনো কাৰণতে কাম ভাৱৰ বোলে উদয় নহয়। আৰু এয়া হ'ল ভগৱন্তই নিৰ্মাণ কৰা সেই বৈকুণ্ঠৰ স্থানত তেওঁলোকে একমাত্ৰ নিৰ্গুণ ভকতি কৰি আছে। এনেকৈ আমাক প্ৰকাশ কৰি শেষত ক'লে যে সেইখনেই বৈকুণ্ঠ য'ত স্বজন পালন কৰা হয় আৰু একমাত্ৰ কৃষ্ণৰ কথাহে চিন্তা কৰা হয়। কিন্তু সেই বৈকুণ্ঠৰ স্থানত কথা নাই, কোনেও পৰৰ চৰ্চা, পৰৰ নিন্দা, পৰক উপহাস, পৰক বিদ্বেষ নকৰে। সেইকাৰণে বাবাই সমস্ত এয়া আমাক শাস্ত্ৰই সিদ্ধান্ত দি আছে যে পৰৰ চৰ্চা, পৰক নিন্দা, পৰক উপহাস, পৰক উপালম্ভ, বিদ্বেষ এনেকৈ যদি আমি কৰোঁ এই সংসাৰত কোনো কাৰণতে বোলে বৈকুণ্ঠলৈ যাব নোৱাৰিম। সেইকাৰণে ভাগৱতৰ 2য় স্কন্ধত ব্ৰহ্মাই ইন্দ্ৰ আদি দেৱতা সমস্তক সিদ্ধান্ত দিব যে হেৰা দেৱতাসকল, দুবিধ লোকে বোলে বৈকুণ্ঠলৈ যাব নোৱাৰে। কোন কোন দুবিধ লোক? কু কথা শুনয়, হৰি কথা য'ত নাই, এই দুইবিধ লোকে জানা বৈকুণ্ঠ নাযায়। কু কথা, পৰক চৰ্চা কৰোঁ আমি, পৰক হিংসা কৰোঁ, নিন্দা উপহাস উপলুঙা কৰোঁ, এইবিধ লোক। আৰু এবিধ লোক যাৰ ঘৰত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন নহয়, সঘনে বিষয়ৰ কথাখিনিত ইন্দ্ৰিয় সুখৰ অৰ্থে কথাসমূহ হৈ থাকে, এই দুবিধ লোকে বোলে বৈকুণ্ঠলৈ যাব নোৱাৰে। কৃষ্ণ হয় হয় হয়। এতিয়া আমাৰ গুৰু বাপজনে আমাক পাঠৰ মাজতে প্ৰশ্নভাগ আনিলে যে ভকত আৰু বৈষ্ণৱ, যে আমি এতিয়া সকলোৱে বৈষ্ণৱজন বেলেগ বুলি দেখোঁ, ভকতজনকো বেলেগ দৃষ্টিৰে চাওঁ। এতিয়া ভকত বৈষ্ণৱ বেলেগ বেলেগ নে একেই বাৰু? বাপজনে আমাক জানিবলৈ বিচাৰিছে আমাৰ জৰিয়তে। এতিয়া বাবাই সমস্ত আমি প্ৰথমেই উল্লেখ কৰিম, এই মহাভাগৱত শাস্ত্ৰভাগ কাৰ মুখেৰে আহিল? শ্ৰীনাৰায়ণৰ মুখেৰে আহিল। ব্ৰহ্মাই পালে। ব্ৰহ্মা ক'ত পৰিল? বৈষ্ণৱত পৰিল বুলি আমি ভাবি থাকোঁ। ব্ৰহ্মাই দিলে নাৰদক, নাৰদ ক'ত আছে বুলি ভাবোঁ আমি? বৈষ্ণৱত পৰিল। নাৰদে দিলে ব্যাসক, ব্যাস হ'ল ভগৱন্তৰ 24 এটা অৱতাৰ। ব্যাসে দিলে পুত্ৰ শুকক, শুক ক'ত পৰিল বুলি কওঁ আমি? বৈষ্ণৱত। শুকৰ মুখেৰে এই ভাগৱত শাস্ত্ৰভাগ পৃথিৱীত মানে প্ৰচাৰ হৈ গ'ল। এতিয়া বৈষ্ণৱৰ মুখেৰেহে যদি আমি চাওঁ ভাগৱত শাস্ত্ৰভাগ পৃথিৱীলৈ আহিল। এতিয়া যদি বৈষ্ণৱজনক ভকত বুলি নকওঁ, তেতিয়াহ'লে আমাৰো এটা প্ৰশ্ন আহিব যে ভকত বেলেগ আছিল, তেনেহ'লে বৈষ্ণৱসকল অভকত আছিল নেকি? অভকতৰ মুখেৰে ভাগৱত আহিল নেকি? আমাৰো কিন্তু প্ৰশ্ন আহিব বাবাই সমস্ত। হয় 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 হয়
হয় গীতাত কৈছে শুনাহে অৰ্জুন মহাবল ব্ৰহ্মাকে ধৰি সমস্ত জীৱৰে অনঙ্গ কাৰণ সকলো জন্ম মৃত্যু চক্ৰত ঘূৰিব লাগে বুলি কিন্তু বাকী ছজন ভকতৰ কথা কিন্তু ইয়াত জন্ম মৃত্যু চক্ৰৰ বাহিৰত থাকে এতিয়া হয় আমি সেইটো বুজিবলৈ হয় হয় বাপজনে এতিয়া উল্লেখ কৰিছে কিন্তু প্ৰহ্লাদক নৃসিংহৰূপী ভগৱন্তই কি সিদ্ধান্ত দিলে কি সিদ্ধান্ত দিছিলে এই কথাটো কিন্তু আমি লক্ষ্য কৰিব লাগিব নৃসিংহ বুলন্ত হাসি শুনিও প্ৰহ্লাদ দিবাক নালাগে তোমাক ইষব প্ৰসাদ পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তাৰ কৰিলি উদ্ধাৰ এজন বৈষ্ণৱে যদি 21 পুৰুষ উদ্ধাৰ কৰি লৈ যাব পাৰে সেইজন ভকত হ'বনে নহয় বাৰু সেইকাৰণে বাপাই সমস্ত আমি শাস্ত্ৰৰ মাধ্যমেৰে এতিয়া পাই আছোঁ যে সেই মৈত্ৰেয়ী বিদুৰক এই ভাগৱতৰ 3য় স্কন্ধতে উল্লেখ কৰিব তেওঁলোকক বৈষ্ণৱ বুলি অভিহিত কৰিব বাপাই সমস্ত 6জন ভকত বুলি যাক কৈ আছোঁ মৈত্ৰেয়ী বিদুৰক বৈষ্ণৱ বুলি অভিহিত কৰিব সাধু বুলি ক'ব মহন্ত বুলি ক'ব কিয় ক'ব কাৰণ ভকতক নানা ধৰণৰ উপাধিৰে বিভূষিত কৰা হয় সন্মানিত কৰা হয় গতিকে সেই ভকতজনকো শাস্ত্ৰৰ মাধ্যমেৰে আমি যিটো পালোঁ তেওঁকো বৈষ্ণৱ সাধু মহন্ত মহাভাগৱত বুলি কোৱা হয় এতিয়া সেই বৈষ্ণৱজনৰ চৰিত্ৰটো কেনেকুৱা বৈষ্ণৱ কাক কোৱা হৈছে ভাগৱতৰ 6ষ্ঠ স্কন্ধত শ্ৰীচন্দ্ৰ ভাৰতীদেৱে উল্লেখ কৰিছে যে কৃষ্ণৰ ব্যতিৰেকে যিটো আনক নভজে কৃষ্ণেৰেখে নাম লৈ কৃষ্ণকেহে পূজে সুখে দুখে লয়ে এক কৃষ্ণত শৰণ কলিত বৈষ্ণৱ খেহি নৰ মহাজন কাক বৈষ্ণৱ বুলি ক'লে কৃষ্ণৰ বাহিৰে আন দেৱ দেৱতাক আশ্ৰয় নলয় নভজে কৃষ্ণৰ নাম লয় কৃষ্ণকেহে পূজে আৰু সুখ আৰু দুখত একমাত্ৰ কৃষ্ণৰ চৰণ চিন্তন কৰে সেইজনক বৈষ্ণৱ বুলি কোৱা হৈছে হয় উদ্ধাৰ কৰিছে হয় সেই প্ৰহ্লাদ বৈকুণ্ঠলৈ গ'ল হাত সাৰি গৈছে স্বৰ্গৰ পৰা অহা নাই তাতেই আছিল বাপজন হয় 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 এইটো চাওক মই পঢ়ি দিম তেওঁলোক এতিয়া বাপজনা ভাগৱত শাস্ত্ৰৰ 3য় স্কন্ধত বিদুৰ উদ্ধৱৰ সংবাদত 335 নম্বৰ পদজনাত উল্লেখ কৰি থৈ গৈছে যে অৱশ্যে জানিলোঁ মুনি মৈত্ৰেয়ীৰ আগে গৃহ কথা পুছিলা বিদুৰ মহাভাগে জাতু দুই বৈষ্ণৱৰ ভৈলেক সংগম এতেকে হৈ আছে তৈতে কথা মনোৰম চাওক বিদুৰ মৈত্ৰেয়ীক বৈষ্ণৱ বুলি ভাগৱতে অভিহিত কৰিলে আমি এতিয়া কেনেকৈ পৃথক কৰিম বাৰু হয় হয় মায়াটো বুজি নাপায় কিন্তু পাছত যাই পেলাই তেওঁলোকে ঈশ্বৰক স্তুতি কৰি 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 ভক্তি সঞ্চয় কৰি সেই সকলো কিন্তু এই পৰম তত্ত্ব কথাখিনি জানিব পাৰে সেইকাৰণে আমাক কৈছে ব্ৰহ্মা আদি যিমান জীৱ আছে সমস্তই মায়াত আছে মায়াৰ অধীন কিন্তু ভগৱন্তক ভক্তি কৰি থাকিলে ভগৱন্তই যদি কৃপা কৰে তেতিয়া ভকতজনৰ বোলে সেই মায়াই কোনো কাৰণতে বিঘিনি পথলৈ ঠেলি দিব নোৱাৰে গতিকে ভকতি কৰিলেহে সেই সমস্ত মায়া বোলে নাশ কৰিব পৰা যায় আৰু সেইসকলে আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে ব্ৰহ্মাই ভকতি নকৰিলে তেওঁ মুকুতি নাই
শিৱই ভকতি নকৰিলে তেওঁ মুকুতি নাই, জীৱসমূহে। গতিকে এই জীৱসমূহো কৃষ্ণক ভকতি কৰি পৰম বৈষ্ণৱ হ'ব পাৰে। গতিকে বাপ জনা, ভকত শব্দৰ অৰ্থটো যেনেকুৱা, বৈষ্ণৱৰ শব্দ অৰ্থটো ঠিক তেনেকুৱা, যে ভকতজনৰ মানে সেই ভকত শব্দটোৰ বিশ্লেষণ কৰিছে নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰ নামৰ বৈষ্ণৱ গ্ৰন্থখনত। ভকতৰ ভ বৰ্ণই কৈছে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন। যে ভগৱন্তক ভজনা কৰি যিজনে তেওঁৰ সমস্ত ভজনা মানে ভক্তিটো লাভ কৰিলে তাকেই কৈছে ভ। ক বৰ্ণই কৈছে কৃষ্ণক ভজি পবিত্ৰ পৰম, আত্মাকো মানন্ত কৃষ্ণ সমস্তৰে সম। কৃষ্ণক ভজি পৰম পবিত্ৰ হ'ল নিজৰ আত্মাটো যেনেকুৱা, সমস্তকে সম দেখা পাব লাগিব, সেই তাকেই কৈছে ক। ত শব্দই কৈছে তৰণ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। সিজন ভকত বুলি জানিবা নিশ্চয়, নিজে তৰি পুৰুষকো উদ্ধাৰ কৰে। তৰণৰ উপায়টোৱে হ'ল শৰণ। আৰু যিয়ে কৃষ্ণক সুধিবৰ বাবে কায় বাক্য মন অৰ্পণ কৰি আশ্ৰয় গ্ৰহণ কৰিলে, তেওঁ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন কৰিলে, নিজেও তৰি যাব, তেওঁ বোলে উদ্ধাৰ কৰি লৈ যাব পাৰে। এতিয়া পাৰ্থক্যটো চাওক, বৈষ্ণৱো উদ্ধাৰ কৰি লৈ যাব পাৰে, ভকতজনেও উদ্ধাৰ কৰি লৈ যাব পাৰে। পাৰ্থক্যটো ক'ত থাকিল? একেই হ'ল। সেইকাৰণে এয়া বৈষ্ণৱ, ভকত, সাধু, মহন্ত, মহাভাগৱত সকলোকে এয়া উপাধিৰে সন্মানিত কৰা, বিভূষিত কৰা, এয়া একোটা সন্মান। সেইকাৰণে বাই সমস্ত আমি এতিয়া কাক কি নামেৰে আমি সেৱা ধৰিম? এতিয়া আপোনাক ভকত বুলি ক'ম নে বৈষ্ণৱ বুলি ক'ম? ভকত বুলিয়ে ক'ব লাগিব আমি, বৈষ্ণৱ বুলি কেতিয়াও নকওঁ। কৃষ্ণ বাপ এজন ভকত আহিল, আমাৰ ভকত বুলিয়ে অভিহিত কৰিছে কলিৰ লোকসকলক। চাওক, এতিয়া সেইকেইজনক আমি যদি তুলনা কৰি লওঁ, আমাৰ সমকক্ষ হ'ব জানো তেওঁলোক? আমাতকৈতো বহুত ওপৰত, হয়নে বাৰু? সেইকাৰণে আমাৰ সীমিত জ্ঞানেৰে আমি বুজি পাইছোঁ যে সকলোকে এটা সন্মান কৰাৰ উপাধিৰে বিভূষিত কৰা হৈছে। আমি তেনেকৈহে জানিছোঁ বাপ জনা কৃষ্ণ, হয়।